সতীৰ্থ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই লৈ যাব বিচাৰিছোঁ অসমৰ এখন খুব সুন্দৰ ঠাই, যাক মানে অসমৰ ছুইজাৰলেণ্ডৰ লগত তুলনা কৰে, যাৰ আপোনাৰ হাফলঙলৈ। এই হাফলঙলৈ যোৱাৰ পথত এনেধৰণে আমি মানে এভাগ মন্দিৰ পাওঁ, আৰু এই মন্দিৰৰ সন্মুখতে আজি হেৰি গৈছোঁ, জয় হনুমানজীৰ মন্দিৰ। গতিকে হনুমানজী মন্দিৰত প্ৰায় আজি মোৰ এই হাফলঙৰ যি যাত্ৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। বলকচোন, এইটো হৈছে হাফলঙলৈ যোৱা ৰোড। গতিকে আমি আহি এইখিনি পাইছোঁহি। এইখন আচলতে এখন ৰিজৰ্ট, সন্ধ্যাৰ ৰিজৰ্ট, আৰু এই সন্ধ্যাৰ ৰিজৰ্টতে মানে আমি ৰখি পেলাই আজি এই মানে ব্লগটো বনোৱা আৰম্ভ কৰিছোঁ। বলকচোন আমি হাফলঙৰ ফালে গৈ থাকোঁ। এতিয়া অলপ পিছতে আমি লামডিং পামগৈ। লামডিঙৰ পিছত আমি আকৌ আমাৰ যাত্ৰা হ'ব হাফলঙলৈ। গতিকে মানে লামডিঙলৈ যোৱাৰ ৰুট কি সুন্দৰ, চাৰিওফালে একদম গছ গছনিয়ে ভৰপূৰ, এটা নেচাৰেল এটা বিউটি, খুব ভাল লাগিছে। আৰু ৰাস্তা বিশেষকৈ খুব সুন্দৰ, একদম ৰাস্তা একদম মসৃণ, গৈ ড্ৰাইভ কৰি ভাল লাগিছে। আৰু আমি লামডিঙলৈ আৰু আমাৰ 20 কিলোমিটাৰ আছে ইয়াৰ পৰা। গতিকে 20 কিলোমিটাৰ ভিতৰত আমি লামডিং পামগৈ। তাৰপিছত আমি আপোনালোকক হাফলঙৰ হেৰিটো আগবঢ়াম। এয়া হৈছে, আমি ইতিমধ্যে লামডিং পাৰ হৈ আহিলোঁ। আমি এতিয়া গৈ আছোঁ আপোনাৰ হাফলঙলৈ। কি সুন্দৰ, এইটো এটা মানে হেৰি আছে ৰাস্তা, আমি ৰখিছোঁ। সুন্দৰ ৰাস্তা, অলপ ভিউটো দেখাব বিচাৰিছোঁ। চকুৰ একদম চালে মোৰ কি ধুনীয়া পাহাৰৰ দৃশ্য আঁতৰত, ৰিয়েলি মানিব লাগিব। প্ৰাকৃতিক সৌন্দৰ্য যে ইমান মনোৰম, নেচালে মানে নিজ চকুৰে উপভোগ নকৰিলে মানে ধৰিব নোৱাৰি। সঁচাকৈ খুব ভাল লাগিছে, আৰু ৰাস্তাটো বিশেষকৈ খুব ভাল। তেজপুৰৰ পৰা আহি আমি লামডিং পাৰ হৈ পেলাই এতিয়া এইটো হাফলঙৰ ৰাস্তাত গৈ আছোঁ। কিন্তু ৰাস্তা একদম খুব সুন্দৰ, চবে ভাল লাগিছে। ৰাস্তাত আমি এনেধৰণে ঘৰৰ আম, মোৰ বন্ধু এজনৰ ৰূপজ্যোতি পতংগীয়া, তেওঁৰ ঘৰৰ আম আমি এনেকৈ ৰাস্তাত মানে কাটিছোঁ। এইটো এটা মজাই বেলেগ আচলতে, সঁচা কথা ক'ব। এইটো ৰাস্তাত আচলতে আহি থাকিলে খোৱা বস্তু গাড়ীত লৈ আহিব লাগে। ৰাস্তাত তেনেকুৱা কোনো খোৱা ব্যৱস্থা নাই। আমি কিবা কিবি অলপ লৈ আহিছিলোঁ। ঘৰৰ পৰা বিশেষকৈ মাংস, মানে ছাগলী মাংসৰ ৰুটিটো আছেই, ভাতো বনাইছে। গতিকে খোৱাটো আমাৰ মানে আমি কমতি কৰা নাই। এতিয়া আম গুচাইছোঁ, আম খাম। এয়া ৰাস্তাত একদম খুব সুন্দৰ এটা ৰাস্তাত আমি ৰখিছোঁ। এয়া আমৰ পৰ্ব এতিয়া চলিব আমাৰ। প্ৰিয় সতীৰ্থ, এইটো হৈছে একদম হাফলঙলৈ গ'লে এইটো এটা মানে সুৰংগ। এই সুৰংগটো মানে পোৱা যায়। গতিকে এতিয়া আমি সুৰংগৰ ভিতৰে ভিতৰে গৈ থাকিম। এয়া এতিয়া আমি সুৰংগটোৰ মাজে মাজে গৈ থাকিম। কিমান ধুনীয়া সুৰংগ চাওকচোন, অন ৰোড দেই এইটো। ৱাও, সঁচাকৈ ভাল লাগিছে দেই, বহুত ধুনীয়া, কি ধুনীয়া সুৰংগ। এই যে কৈ আছিলোঁ অসমত এখন ছুইজাৰলেণ্ড আছে, এইখনেই কি ধুনীয়া। 1.6 সুৰংগটোৰ দীৰ্ঘ, 1.6 কিলোমিটাৰ ন? সঁচাকৈ নাইচ। আমি এতিয়া ওলাম আৰু দেই। লাইটৰ ফাংচনটোৱে বেছি শ্ব' কৰিছে ন, ভিতৰটো সুন্দৰ কৰি দিছে একদম।
শেষ এতিয়া আমি আৰু ইতিমধ্যে ওলাই যাম। হাফলঙলৈ যোৱা ৰাস্তা ভালেই, কিন্তু কিছুমান এতিয়া ৰাস্তা নতুনকৈ বনাই থকা হৈছে। যেনে এইবোৰ ৰাস্তা মানে খুব এতিয়া বেয়া হৈ আছে, কিন্তু ছমাহমানৰ পিছত এই কিনাৰত এয়া মানে এনেকৈ ধৰণৰ বনাই পেলাই ৰাস্তাটো সুন্দৰ কৰিব। বাকী আপোনালোকে ৰাস্তা খুবেই ভাল পাইছোঁ, কিন্তু কিছুমান ৰাস্তা ঠাই বিশেষে যথেষ্ট বেয়া। আৰু আমি অলপ পিছতে হাফলং গৈ পামগৈ, বেছি দূৰ নাই আৰু 15-20 মিনিটৰ ৰাস্তা। এই আমি হাফলং টাউনৰ মাজমজিয়াত অৱতীৰ্ণলৈ আহিলোঁহি। এইখনেই হাফলং টাউন। ইয়াৰ কিনাৰে কিনাৰে এটা লেক আছে সুন্দৰ। আমি এটা পাৰ্কিঙত ৰখিছোঁ। এতিয়া সন্ধান হ'ব এখন ভাল হোটেলত কাৰণে পৰৱৰ্তী সময়খিনিত আৰু মানে ইয়াৰ যিবোৰ আমি দেখোঁ সেইবোৰ আপোনালোকক দেখাম। মেইন ৰাস্তাৰ পৰা এনেকৈ ঠিক ডাউন এনেকৈ নামি আহিব লাগে। আহিলে আমাৰ এইখন মানে যিখন হোটেলত আমি আছোঁ নাথুৱা, নাথুৱাৰ এইটো পৰিৱেশ। এইখন আচলতে গাড়ী পাৰ্কিঙৰ জেগা। আমি ভিতৰলৈ যাব বিচাৰিছোঁ। মানে পৰিৱেশটো ভাল লাগিছে, বেয়া নহয়। গছ গছনি ফুল চুল লৈ এই ধৰণে এইটো এনেকৈ ব্যৱস্থা আছে থকাত। এতিয়া সুকীয়া সুকীয়া ৰুম আছে। আমি এইটো ৰুমত আছোঁ, ছেকেণ্ড ৰুমটোত। আৰু ইয়াত পৰিৱেশটো এইটো তেওঁলোকৰ মানে এনেই তেনেকুৱা ব্যৱস্থা নাই, কিন্তু ইয়াত থকা মানুহখিনি চাহ বা ৰুটি চব্জি বা এনেকুৱা ভাতৰ ব্যৱস্থা হ'লে তেওঁলোকে ইয়াতে বহি খাব পৰা ব্যৱস্থা আছে। আৰু এটা দেখাই দিছোঁ, আৰু এটা সুন্দৰ পৰিৱেশ এটা আছে। এইটো তেওঁলোকৰ ৰিচিপশ্যন ৰুম। ৰিচিপশ্যনগৰাকী থাকে আৰু ইয়াতো তেনেকৈ বহি খোৱা বোৱাৰ ব্যৱস্থা আছে। এইটো মানে তেনেকুৱা বাহিৰা মানুহৰ কাৰণে নহয়, ইয়াত থকা কটেজত থকা মানুহখিনিৰ কাৰণে উপলব্ধ। পিছফালে কিটচেন আছে। প্ৰতিটো ৰুম এনেকুৱা ছিংগল ছিংগল ৰুমত হিচাপত আছে। চব নাথুৱা ৰুম বুলি থোৱা হৈছে। ওপৰলৈ যাব পাৰি। ওপৰতো ঠিক তেনেকৈ ৰুম আছে। ইয়াত যদি হাফলং আহে কেতিয়াবা আপোনালোকে টাউনৰ একদম মাজমজিয়াতে এই নাথুৱাৰ যি কটেজ তথা ৰেষ্টুৰেণ্ট হোটেল প্লাছ থকাৰ ব্যৱস্থা, গতিকে ৰুমবিলাকো খুব সুন্দৰ, চাফ চিকুণ, ব্যৱস্থা ভাল। আমি এইটো ৰুমতে আছিলোঁ। চিষ্টেম বেয়া নহয়, কৰিডৰ ব্যৱস্থা আছে। এইটো হৈছে নাথুৱা ৰিজৰ্টৰ তথা লজিঙে ক'ব পাৰে, ৰিজৰ্টো ক'ব পাৰে, মানে থকা মেলা সুবিধা আছে। সৌন্দৰ্য আচলতে হাফলঙৰ টাউনৰ মাজত এনেধৰণৰ লেক এখন আছে। খুব সুন্দৰ ধুনীয়াকৈ একদম হেৰি কৰিছে। আৰু ইয়াত মানে নৌকা বিহাৰ কৰিব পাৰি, তাৰ সুন্দৰ ব্যৱস্থা আছে। আৰু হাফলং আচলতে এই লেকখন লৈ সৌন্দৰ্যটো খুবেই হেৰি। আৰু এই দলংখনৰ তলেদিয়ে নৌকা বিহাৰ কৰিব পাৰি। ইয়াত মানে আচলতে বৰশী মৰা তেনেকৈ এলাও নাই। এজনে মাৰিছিল, আহি পেলাই কৰ্তৃপক্ষই তেওঁ বৰশী মৰা বন্ধ কৰিছিল। খুব ভাল লাগিলে। টাউনৰ গাতে লাগি আছে এইখন লেক। সচৰাচৰ আমি তেজপুৰত দেখা পাইছোঁ উদুম পুখুৰীত, আৰু আজি হাফলঙত দেখিলোঁ এনেধৰণে লেক।
আচলতে হাফলঙৰ টাউনৰ মাজমজিয়াত থকা এটা লেকত এনেধৰণে নৌকা বিহাৰ কৰিছে আৰু এখন ওলমা দলং, এখন সম্পূৰ্ণ খুটা নাই, মানে ৰছীৰে হেৰি কৰি পেলাই এখন ওলমা দলং আৰু টাউনৰ মাজমজিয়াৰ এই লেকটো বৰ সুন্দৰ হেৰি। খুব ভাল লাগিছে দেই। হাফলং আহিলে, ডিমা হাছাও আহিলে আচলতে চাৰ্কিট হাউচটো চাবলগীয়া। ইয়াত চাৰ্কিট হাউচটো এটা মানে সুন্দৰ নজৰা আছে, খুব সুন্দৰ চাৰ্কিট হাউচটো দেখাবৰ কাৰণে বিচাৰিছোঁ। কি সুন্দৰ এটা চাৰ্কিট হাউচ আৰু ইয়াৰ সৌন্দৰ্যবোৰ সঁচাকৈ একদম চাৰিওদিশত চাবলগীয়া সুন্দৰ পৰিৱেশ। হাফলঙলৈ আহিলে চাৰ্কিট হাউচত থাকিব পাৰিলে বেছি ভাল, সেইটো সুবিধা আমাৰ নহ'ল। পৰিৱেশটো দেখাব বিচাৰিছোঁ, কি সুন্দৰ তলৰ ভিউটো একদম মানে চালে চকুলোৱা। আচলতে ইয়াৰ চাৰ্কিট হাউচটো সঁচাকৈ খুব সুন্দৰ জেগাত অৱস্থিত আৰু এনেকৈ এইফালেদি আহিব লাগে। বঢ়িয়া পৰিৱেশ, ভাল লাগিছে, সাংঘাতিক ভাল লাগিছে। যেনিয়ে চাওঁ তেনিয়েই সৌন্দৰ্য। এই সৌন্দৰ্যৰ ভগৱানে ইয়াতে ঢালি দিয়াৰ নিচিনা লাগিছে। কি সুন্দৰ পাহাৰখন একদম। তলত কিছুমান হেৰিয়া ঘৰো আছে মানুহৰ। ঘৰসমূহ আছে। মজা লাগিব। দেউতা কৰি দিওঁ ইয়াত চোৱা কি সুন্দৰ জেগাত আহি আমি অৱস্থিত হৈছোঁহি। বহুত ধুনীয়া, খুব ধুনীয়া ন? বহুত ধুনীয়া, চকুৰে চাই বেছি ভাল লাগে কেমেৰাতকৈ। আৰু সঁচাকৈ ইয়াৰ সৌন্দৰ্য মানিব লাগিব। কি সুন্দৰ এটা পৰিৱেশ, মানে নিজ চকুৰে নাচালে নহয়, অনুমান কৰিব নোৱাৰি কি সৌন্দৰ্য। ৰিয়েলি এইটো হৈছে হাফলঙৰ চাৰ্কিট হাউচ। এইটো পৰিসৰ হাফলঙৰ চাৰ্কিট হাউচৰ, মানিব লাগিব। সুন্দৰ পৰিৱেশ। এয়া এইটো ৰাস্তা সোমাই অহা এণ্ট্ৰি ৰোড, এইটো হাফলঙৰ চাৰ্কিট হাউচ। এইটো খুব ভাল লাগিছে এইটো পৰিৱেশ চাৰিওফালে। হাফলং ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। হাফলঙত আহিলে বিশেষ চাবলৈ একো নাই। অক্টোবৰ নৱেম্বৰ মাহত আহিলে জাতিংগালৈ গ'লে লাভ আছে। তাত জাতিংগাত অক্টোবৰ নৱেম্বৰ, আমাৰ যিহেতুকে আমি এতিয়া জুলাই মাহত আহিছোঁ, গতিকে আমি ইতিমধ্যে আমাৰ হাফলঙৰ যাত্ৰাটো সামৰণি মাৰিছোঁ। এটা কিন্তু পৰিৱেশ কিন্তু মানিব লাগিব, চকুত লগা পৰিৱেশ এইটো, আৰু ৰাস্তা পদূলিও খুব সুন্দৰ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, জনাব। আৰু অন্ততঃ এটা লাইক দিবই। লাইক দিলে আমাৰ পৰৱৰ্তী মানে ভিডিঅ' কৰাত যথেষ্ট সুবিধা হয়। ধন্যবাদ।